নমস্কাৰ সকলোকে। আজি দেখিছে নহয় এটা বেলেগ ধৰণৰ এক্সাৰসাইজ কৰিবলৈ আগবাঢ়িছোঁ। আচলতে প্ৰতিদিনে মোৰ এক্সাৰসাইজবোৰ অলপ সলনি হৈ গৈ আছে, অলপ টান হৈ গৈ আছে আৰু ময়ো কৰিবলৈ চেষ্টা কৰিছোঁ আৰু তেওঁলোকে মোক কৰাবলৈ চেষ্টা কৰিছে। আচলতে যিহেতু মই এখন ৱাকাৰ লৈ পেলাই খোজকাঢ়ি থাকোঁ, তেতিয়া মোৰ প্ৰব্লেম নহয়, কাৰণ ৱাকাৰখনত 4টা খুঁটা থাকে আৰু সেই 4টা খুঁটাৰ ছাপৰ্টত মই যিকোনো ধৰণৰ কামেই কৰিব পাৰোঁ, সকলো ধৰণৰ চলা ফুৰা কৰি পেলাই থাকোঁ। কিন্তু সেই ৱাকাৰডাল মই এতিয়া এৰিব লাগে, যিহেতু বহুত দিন মই লৈ থাকিলোঁ। তাৰ বাবে মোক খুব ভাল থেৰাপিৰ প্ৰয়োজন, যাৰ কাৰণে মোৰ অলপ শক্তিটো আহে, যাৰ কাৰণে মই এক্সাৰসাইজবোৰ কৰি আছোঁ সঘনাই। আৰু আজি 1 মাহ হ'বলৈ হৈছে আৰু 1 মাহত মই নাজানো কিমানখিনি ইম্প্ৰুভ কৰিছোঁ, কিন্তু মোৰ মনৰ অনুভৱ যে এনেকুৱা হৈছে যে মই খুব সোনকালে আৰু পাৰিম। গতিকে মানে ৱাকাৰডাল এৰিবৰ কাৰণে, আৰু ৱাকাৰডাল এৰি পেলাই মই চেষ্টা কৰি আছোঁ ৱাকাৰডাল নধৰাকৈ মই খোজকাঢ়িবৰ কাৰণে। আৰু আজি হেংগিং বেলত ওলমাই কিছুমান ইউনিক এক্সাৰসাইজ, যিবোৰ এক্সাৰসাইজ নেকি মই আগতে কৰা নাই। মোৰ বেলেঞ্চ চেক কৰিছে তেওঁলোকে, মোৰ ভৰিত কিমান বেলেঞ্চ আছে, আৰু সেই বেলেঞ্চৰ ওপৰত নিৰ্ভৰ কৰি যিহেতু মই চলাফুৰা কৰিব লাগিব, খোজকাঢ়িব পাৰিব লাগিব, আৰু খোজকাঢ়োঁতে সদায় আমাৰ এটা ভৰিয়ে সম্পূৰ্ণ ভৰটো, আমাৰ দেহৰ ভৰটো যেতিয়া ল'ব পাৰিব, তেতিয়া আমি নেক্সট ভৰিখনে আমি আগবঢ়াই দিব পাৰিম। গতিকে আমাৰ খোজকঢ়াৰ টাইমত আচলতে যিজনৰ এনেকুৱা ধৰণৰ হয়, মোৰ দৰে স্পাইনেল কৰ্ড ইঞ্জৰি হওক বা চাৰ্ভাইকেল ইঞ্জৰি বা ৰাজহাঁহত কেনেবাকৈ দুখ পালে যিটো আমাৰ সমস্যা হয়, ঠিক একেদৰে পেৰালাইচিছ হ'লে যিটো হয় একেই হয়। গতিকে এজন পেৰালাইচিছ হোৱাৰ পেচেণ্টে যেতিয়া তেওঁৰ কোনো মুভমেণ্ট নাথাকে, তেওঁৰ ভৰিকেইটাই একো কামেই কৰিব নোৱাৰে, তেতিয়া কেনেকুৱা ধৰণৰ হ'ব পাৰে। গতিকে সম্পূৰ্ণ কথাবিলাক আচলতে ফিজিঅ'থেৰাপি যেতিয়া কৰি থাকে বা এনেকুৱা চেণ্টাৰত যেতিয়া অহা যায়, বহুত কথা বুজিবলৈ পোৱা যায়। আচলতে আমাৰ সকলোবোৰ বস্তু আমাৰ মনৰ ওপৰত ডিপেণ্ড কৰে, আমাৰ মগজুত ডিপেণ্ড কৰে। মেণ্টেলি যদি আমি কেনেবাকৈ ষ্ট্ৰং হ'ব পাৰোঁ, মেণ্টেলি আমাৰ মনটোক যদি আমি বুজাব পাৰোঁ যে আমি আই কেন ডু ইট, আই কেন ডু এনিথিং, উই কেন ডু এনিথিং, যেতিয়া সেইবিলাক কথা যদি আমি ভাবোঁ যে আমি সকলো কৰিব পাৰোঁ, তেনেহ'লে তেতিয়া আমাৰ বহুত শক্তি আহি যায়। আৰু যেতিয়া যদি ভাবোঁ মনত যে এই নোৱাৰিম নেকি, পৰি যাম এতিয়া, যদি তেনেকুৱা নিগেটিভ কথা মনলৈ আহে, তেতিয়াহ'লে সঁচাকৈ মনটো নিগেটিভ মানে সঁচাকৈ পৰি যোৱাৰ দৰে হৈ পৰে। তেনেকুৱা মোৰ নিজৰ ক্ষেত্ৰত সদায় প্ৰমাণ পাই থাকোঁ। যিদিনাখনি মই খুব জোচত, খুব সাহসেৰে মই আগবাঢ়ো, খোজ দিওঁ, তেতিয়া কিন্তু মই খুব ধুনীয়াকৈ যাব পাৰোঁ। আৰু পেনিক টাইপ হৈ গ'লে, ভয় লাগিলেই নোৱাৰা হৈ যাওঁ। গতিকে সকলোৱে যিসকলে যুঁজি থাকে জীৱনৰ লগত, সদায় সেই সাহসটো মেইন বস্তু। মই এতিয়া ভালদৰে সাহসেৰে যুঁজি আছিলোঁ, আৰু এতিয়া মই প্ৰেক্টিকেলি কৰি পেলাই মই এটা বস্তুৱে পাইছোঁ যে গোটেইবোৰ বস্তু আমাৰ দিমাগৰ লগত কথা। জোৰ নাই সঁচা কথা, কিন্তু দিমাগৰ পৰা যেতিয়া আমি ষ্ট্ৰংলি ভাবিম, তেতিয়াহ'লে অট'মেটিক আমাৰ ভৰিবিলাক ষ্ট্ৰং হৈ পৰে লাহে লাহে। আৰু চেষ্টা কৰিছোঁ আজি ফাৰ্ষ্ট টাইম কৰিছিলোঁ এটা নতুন এক্সাৰসাইজ, বেলেঞ্চৰ কাৰণে, যে মোৰ ভৰিত কিমান বেলেঞ্চ এতিয়ালৈকে আহিছে আৰু সেই বেলেঞ্চৰ পৰা মই কিমানখিনি কৰিব পাৰিম। গতিকে খুব টাফ হয় কিছুমান এক্সাৰসাইজ কৰিবলৈ, একদম নতুনকৈ কৰিছোঁ যিহেতু, তথাপিতো মই কেতিয়াও হাৰ মানি নিদিওঁ। আৰু তেওঁলোকে বেলেগ ধৰণৰ এক্সপেৰিমেণ্ট কৰাই আছে মোৰ ওপৰত, যাতে মই খুব সোনকালে সুস্থ হ'ব পাৰোঁ আৰু খুব সোনকালে সুস্থ হৈ ইয়াৰ পৰা ওলাব পাৰোঁ। গতিকে এটা নতুন ভিডিঅ' আগবঢ়ালোঁ। ভিডিঅ'টো চাই কেনে পালে জনাব, আৰু আপোনালোকৰ মন্তব্যবোৰে মোক বহুত সাহস দিয়ে। সকলোকে পুনৰবাৰ বহুত ধন্যবাদ জনালোঁ। সকলো ভালে থাকক, তাকে কামনা কৰিছোঁ।